এয়া গ্ৰন্থমেলাৰ দেখিছেনে চেলফি পইণ্ট। আমাৰ টায়াৰণৰ চেহেৰাটো কেনেকুৱা লাগিছে বাৰু দেখিছেনে? কেতিয়াবা নীলা কেতিয়াবা সেউজীয়া, বাপৰে আজিকালি আকৰ্ষণৰ কেন্দ্ৰবিন্দু আচলতে এইবিলাকে। আমি অৱশ্যে গৈছিলোঁ কেইখনমান কিতাপ কিনিম বুলিহে। অৱশ্যে মন পচন্দৰ কিতাপ নহ'লে কিনিবলৈ মন নাযায় নহয়নে? প্ৰথমতে ইয়াত টিকট কৰি ল'লোঁ। টিকট কৰি লোৱাৰ পিছতে সোমাইছোঁগৈ। বিভিন্ন ধৰণৰ সাহিত্য আলোচনাবিলাক হৈ আছে আৰু এয়া বেলেগ বেলেগ ধৰণৰ গ্ৰন্থ বিপণীবিলাক। ইমান সুন্দৰ লাগিছে পৰিৱেশটো। বহুদিনৰ মূৰত যোৱা বছৰ মোৰ গ্ৰন্থমেলালৈ যোৱা নহ'ল, তাৰ আগৰবাৰে গ্ৰন্থমেলালৈ গৈছিলোঁ। এয়া সোমাই অকণমানিও আজিকালি কিতাপ চিনি পোৱা হ'ল। অৱশ্যে খোৱা বস্তুৰ প্ৰতি বেছি আকৰ্ষিত। আৰু এয়া চাওকচোন কেনেকুৱা ধৰণে এয়া কি ছ'ডা দিয়া আছে, ঠাণ্ডা আৰু উলিয়াই দিছে। ওপৰৰ যে ঢাকনাটো, এই ঢাকনাটোৰ কাৰণেই দামটো বেছি, কিন্তু খাবলৈ হ'লে একেবাৰে ভাল নহয়। অকণমান খাই সি আধাখিনি মোক দি দিছিলে খাবলৈ। দেখিবলৈ আকৌ ধুনীয়া লাগিছে নহয়নে? কিমান ধুনীয়াকৈ দিছে পাইপডালৰ সৈতে। কিতাপবিহীন সমাজক বোলে গামোচাই হেনো ৰক্ষা কৰিব নোৱাৰে। ক'ত জানো পাইছিলোঁ কোনোবা এডোখৰত বাক্যশাৰী লিখা আছিলে। সঁচাকৈ হয়, যিয়ে কিতাপ পঢ়ে তাৰ ভাৱনা চিন্তাবিলাক, ভাৱধাৰাবিলাক, চিন্তাধাৰাবিলাক বেলেগ বেলেগ ধৰণৰ হয়। এতিয়া কিছু সংখ্যকে হয়তো ক'ব কিতাপ নপঢ়া মানুহে কি আগবাঢ়ি যাব পৰা নাই নেকি জীৱনত? আচলতে সেইটো নহয়। এটা সুস্থিৰ চিন্তাৰে জীৱন যাপন কৰিবৰ কাৰণে কিতাপখন বহুতেই জৰুৰী। কিতাপতকৈ আৰু শ্ৰেষ্ঠ বন্ধু একোৱেই হ'ব নোৱাৰে। এটা সময়ত যেতিয়া কলেজত পঢ়ি আছিলোঁ তেতিয়া কিতাপৰ প্ৰতি আসক্ত হৈ গৈছিলোঁ। উপন্যাস কিমান গোটাব পাৰি, বেলেগ বেলেগ ধৰণৰ কিমান কিতাপ গোটাব পাৰি, সেই কথাটোলৈ খুব ধ্যান দিছিলোঁ। কিন্তু সময়ে আচলতে মানুহক বেলেগ ধৰণে সাল সলনি কৰে। আমি তাৰপিছত আৰু ইয়াক ঘূৰ গৃহস্থী হোৱাৰ পিছত নিজৰ ভাল লগা বেয়াবিলাকৰ পৰা আঁতৰি আহিবলগীয়া হৈছে। আৰু যিকোনো মেলাতেই নহওক এনেকুৱা ধৰণৰ আচাৰৰ বিপণী এখন থাকেই নহয়নে? ইয়াত বিভিন্ন ধৰণৰ আচাৰ আপোনালোকেতো প্ৰায় দেখিছেই নহয়নে? কিন্তু আমাৰ পচন্দৰ আছিলে এখেতৰ কিবা ৰচুনৰ আচাৰ আছিলে। অৱশ্যে সেইটো অনা নহ'ল। কঁঠালৰ আৰু জলকীয়া আচাৰ এগালমান লৈ ওলাইছোঁ। দাম কিন্তু বহুত কৈছে দেই। আমাৰতো নহৰু তাকে মোৰ বস্তুটো অকণ ইণ্টাৰেষ্টিং। কিমান খাবা আৰু এয়া দুটা ল'লাই আৰু নেযাবা? ছয় সাতখনমান কিতাপ লৈ ওলাইছোঁহি একেবাৰে শেষত। ভাল লাগিলে যথেষ্ট। সময়খিনি মধুৰ আছিলে সন্ধিয়াটো সেইদিনাখন। অৱশ্যে কেইবাদিনো হ'ল আজিহে ভিডিঅ'টো আপলোড কৰিম এয়া। আৰু কিতাপকেইখন লোৱাৰ ভিডিঅ' কৰিব নোৱাৰিলোঁ কিয়, এই কিতাপ কিনি থাকোঁতে বহুত মানুহ থাকে যে ভিডিঅ' কৰি থাকিবলৈ কিবা লাজেই লাগে। আমি আৰু একেবাৰে বহুত বেছি প্ৰফেশ্যনেল নহয় যে, সেইকাৰণে লাজটো এতিয়াও সাঙুৰিব পৰা নাই। আৰু এই চেলফি পইণ্টটো কিবা এটা ভাল লাগিছে নহয়নে? লাইটটোৱে হেৰি কৰি পেলাইছে, সলনি কৰি দিছে। ফটো দিছিলোঁ আপোনালোকে চাবচোন বাৰু আকৌ।